হিন্দু মুছলমানৰ কাজিয়া লগোৱাৰ ক্ষেত্ৰত আমি 1 নম্বৰ ক'বলৈ গৈ আছো আমি ভুৱা এনকাউন্টাৰ কৰাৰ ক্ষেত্ৰত 1 নম্বৰ ক'বলৈ গৈ আছো দুখীয়া মানুহৰ ঘৰ উচ্ছেদ কৰাৰ ক্ষেত্ৰত আমি 1 নম্বৰ ক'বলৈ গৈ আছো এটা ক্ষেত্ৰতো আমি 1 নম্বৰ ক'বলৈ ভাল ক্ষেত্ৰত এটা ক্ষেত্ৰতো আমি 1 নম্বৰ ক'বৰ কাৰণে এতিয়ালৈকে যাব পৰা নাই মুখ্যমন্ত্ৰী মহোদয় আৰু অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী মহোদয়ক মই জনাব খুজিছো ডাঙৰীয়া আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে 2014 চনতে যে এ ফৰ আসাম কৰিম আমি 2016 চনতো প্ৰধানমন্ত্ৰীয়ে অসমত আহি কৈছিলে যে এ ফৰ আসাম অৰ্থাৎ অসমক একদম উন্নত মানে অসম ভাৰতৰ নাম উঠিলে এ বুলি ক'লে মানে অসম বুলিয়ে ক'ব এপল বুলি নকয় আৰু তাৰপিছত আমি দেখো যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী অনবৰতে কৈ থাকে যে ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য বা ভাৰতৰ ভিতৰত 1 নম্বৰ ৰাজ্য কৰিম বুলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় আমি কৈ থকা শুনিবলৈ পাওঁ ইয়াৰ আগৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কয় যে অসম ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য কৰিম কিন্তু কাৰ্যত অসম আজি ভাৰতৰ কেই নম্বৰ ৰাজ্য আমি দেখো যে আজি যদি মই এটাকে চাওঁ যদি আপোনাৰ ৰিজাৰ্ভ বেংকৰ ডকুমেণ্ট চাওঁ আজি যদি বেলেগ বেলেগ ইউডাইছৰ ডকুমেণ্ট চাওঁ শিক্ষাৰ ক্ষেত্ৰত যদি আমি এছডিজিৰ ইণ্ডেক্স চাওঁ তেতিয়াহ'লে দেখিবলৈ পাওঁ যে আজিৰ দিনটোত অসম ভাৰতৰ ভিতৰত 1 নম্বৰ হ'ল প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত সন্তান জন্ম দিওঁতেও আমাৰ মাতৃসকল মৃত্যুৰ ক্ষেত্ৰতে আজিৰ দিনটো ভাৰতৰ ভিতৰত অসম 1 নম্বৰত আছে গড় আয়ুসৰ ক্ষেত্ৰতো অসম ভাৰতৰ ভিতৰতে আটাইতকৈ কম গড় আয়ুস থকা ৰাজ্যখনৰ নাম হ'ল অসম 67 ইয়াৰ্ছ আটাইতকৈ কম গড় আয়ুস কাৰ থাকে যিবিলাক মানুহে ভালকৈ খাবলৈ নাপায় যাৰ দৰিদ্ৰতাৰ পৰিমাণ বেছি সেই ৰাজ্যৰ মানুহৰে আটাইতকৈ গড় আয়ুস কম থাকে আৰু অসম ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ কম গড় আয়ুস থকা ৰাজ্য নৱজাতকৰ মৃত্যুৰ ক্ষেত্ৰত ইনফেণ্ট মৰ্টেলিটি ৰেটৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত আজিও অসম ভাৰতবৰ্ষৰ ভিতৰত তৃতীয় দৰিদ্ৰতাৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমি পঞ্চম এইবিলাক হ'ল হেণ্ডবুক অফ ষ্টেটিষ্টিক অফ ইণ্ডিয়ান ষ্টেটছ তাত এইবাৰ লেটেষ্ট যিটো ভাৰ্চন তাত আহিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই তথ্য আমাক দেখুৱাইছে যে আমি আজিৰ দিনটোত ভাৰতবৰ্ষত ইমান তলত অৱস্থান গ্ৰহণ কৰি আছো মাধ্যমিক পৰ্যায়ত ড্ৰপ আউট আধাতে স্কুল অৰাৰ ক্ষেত্ৰত আমি দেশৰ ভিতৰতে মাধ্যমিক স্কুলৰ ক্ষেত্ৰত আমি নাম্বাৰ 1 অথচ আটাইতকৈ দক্ষ বোলে শিক্ষামন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীজন আছিলে বুলি কয় আটাইতকৈ বেছিকে ড্ৰপ আউটৰ ক্ষেত্ৰত মাধ্যমিক ক্ষেত্ৰত আজিৰ দিনটোতো আমি গোটেই দেশৰ ভিতৰতে 1 নম্বৰ উচ্চ শিক্ষাত নামভৰ্তিৰ ক্ষেত্ৰতো আমি গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ নামভৰ্তিত আমি তলত একেবাৰে নিম্ন স্থানত আমি আছো এই গোটেইবিলাক ইউডাইছ 2023-24 ৰিপৰ্টত এই কথা কোৱা হৈছে সুস্বাস্থ্যৰ ক্ষেত্ৰত তলৰ পৰা আমি ভাল নাই নেকি আমাৰ গুণগত শিক্ষাৰ ক্ষেত্ৰত আমি তলৰ পৰা চতুৰ্থ স্থানত লিংগ সমতাৰ ক্ষেত্ৰত আমি তলৰ পৰা চতুৰ্থ স্থানত বহুমাত্ৰিক দৰিদ্ৰতাৰ ইণ্ডেক্সত আমি ষষ্ঠ স্থানত তলৰ পৰা বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত শেষৰ পৰা ষষ্ঠ স্থানত আৰু জনমূৰি আয়ৰ ক্ষেত্ৰত এজন মানুহে এবছৰত কিমান আয় কৰে সেই ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰতে তলৰ পৰা 2 নম্বৰ আৰু মাধ্যমিক বিদ্যালয়লৈ নোযোৱা শিক্ষাৰ্থীৰ ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ শেহতীয়া ৰিপৰ্ট অনুসৰি আমি ভাৰতবৰ্ষৰ ভিতৰত তৃতীয় আমাৰ আটাইতকৈ বেছি প্ৰাথমিক বিদ্যালয়লৈ নোযোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমাৰ এটাও ভাল কাম নাই নেকি গতিকে মই স্পষ্ট কৰি দিম অধ্যক্ষ ডাঙৰীয়া মই এইটো লে কৰি দিম যে ভাৰতবৰ্ষৰ আজিৰ দিনটোত আমি যি সময়ত কৈ আছো যে ভাৰতবৰ্ষৰ আমি 1 নম্বৰ ৰাজ্য হ'বলৈ গৈ আছো সেই সময়ত আমি কোন ক্ষেত্ৰত 1 নম্বৰ ৰাজ্য হ'বলৈ গৈ আছো হিন্দু মুছলমানৰ কাজিয়া লগোৱাৰ ক্ষেত্ৰত আমি 1 নম্বৰ হ'বলৈ গৈ আছো আমি ভুৱা এনকাউন্টাৰ কৰাৰ ক্ষেত্ৰত 1 নম্বৰ হ'বলৈ গৈ আছো দুখীয়া মানুহৰ ঘৰ উচ্ছেদ কৰাৰ ক্ষেত্ৰত আমি 1 নম্বৰ হ'বলৈ গৈ আছো এটা ক্ষেত্ৰতো আমি 1 নম্বৰ হ'বলৈ ভাল ক্ষেত্ৰত এটা ক্ষেত্ৰতো আমি 1 নম্বৰ হ'বৰ কাৰণে এতিয়ালৈকে যাব পৰা নাই মুখ্যমন্ত্ৰী মহোদয় আৰু অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী মহোদয়ক মই জনাব খুজিছো অধ্যক্ষ মহোদয় মই জনাব খুজিছো যে আজি ৰাজ্যপালৰ ভাষণত আজি আমি কি পাব লাগিছিলে আমি ৰাজ্যপালৰ ভাষণত আজি শুনিবলৈ পাব লাগিছিলে যে চীনৰ যি নদীবান সেই নদীবান বন্ধ কৰাৰ কাৰণে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতিব এই কথা ইয়াত উল্লেখ থাকিব লাগিছিলে কিন্তু এই কথা ইয়াত উল্লেখ নাই বিটিআৰত এই অধিৱেশন আৰম্ভ কৰিছে কিন্তু আমি তাত দেখিলো যে উপেন্দ্ৰনাথ বৰ্মা বডুচা উপেন্দ্ৰনাথ বৰ্মাৰ নাম তাত নাই আমি দেখিলো যে বিটিআৰত এই অধিৱেশন পাতিলে কিন্তু বিটিআৰৰ সমস্যা সমাধান কৰাৰ কাৰণে ইয়াত কোনো ৰোড মেপ ৰাজ্যপালৰ ভাষণত নাই আমি দেখিলো যে বিটিআৰৰ কামবিলাক একেবাৰে হোৱা নাই আমি দেখিছো আজি দুটা প্ৰশ্নৰ উত্তৰত মোক কৈছে যে ভাৰত অসমৰ আজিৰ দিনটোত অসমৰ যদি আমি চাওঁ পাব্লিক এডুকেশ্যনটো এই চৰকাৰৰ দিনত কেনেকৈ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে অধ্যক্ষ মহোদয় আজিৰ দিনটোত অসমত আজিৰ দিনটোতো এজনো শিক্ষক নথকা স্কুল আছে অসমত 3খন
আজিৰ দিনটোতো অসমত এজন শিক্ষক থকা স্কুল আছে 2295খন আৰু আজিৰ দিনটোতো অসমত 12112খন স্কুলতে পৃথক পৃথক এলপি স্কুলতে পৃথক পৃথক কোঠা আছে 21961খন স্কুলত এতিয়ালৈকে নাই স্থায়ী শিক্ষক নাই স্থায়ী প্ৰধান শিক্ষক নাই অধ্যক্ষ মহোদয় আমি দেখিছো যে উপযুক্ত পৰিমাণৰ শিক্ষক থকা স্কুলৰ সংখ্যা অসমত 30404খন অধ্যক্ষ মহোদয় আমি দেখিবলৈ পাইছো এইবাৰ আজি অসমত এফালৰ পৰা চৰকাৰী স্কুলবিলাক বন্ধ হৈ গৈছে অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে আজিৰ দিনটোত অসমৰ চৰকাৰী স্কুল 2016 চনত অধ্যক্ষ মহোদয় চৰকাৰী স্কুলৰ সংখ্যা কমি গৈ বাবাৰ চেয়াৰমেন আলী হ'ব আৰু কোনো ৰেকৰ্ডৰ সংখ্যা আৰু ৰেকৰ্ডত নাযাব নাই নাই আরে বেলেগৰ পাৰ্টি আছে লোক আছে আপুনি অকলে আছে বেলেগ পাৰ্টি জয়েন কৰিলেহে পাব এতিয়া দে চেয়াৰমেন আলী ডাঙৰীয়া প্লিজ আপোনাৰ 3 মিনিট টাইম 3 মিনিটত 5 মিনিট 6 মিনিটে হ'ল না প্লিজ প্লিজ না সময় নাই ৰিপ্লাই দিব লাগে চেয়াৰমেন আলী ডাঙৰীয়া না প্লিজ প্লিজ নাই প্লিজ হৈছে আপুনি লিখি দি দিয়ক চেয়াৰমেন আলী নকব আপুনি अब प्लीज प्लीज आपने কৈ থাকো আপনার তো আইব আপনি তো সেসমান আলী আপনি কে কইছে আমার রেকর্ডত নাই এটা মাত্র বাক্য কই শেষ কৰিব কৈছো এটা রেকর্ডত না যাব মানুহ হিকলি লগাই খেদি দিছে এটা রেকর্ডত না যাব প্লিজ প্লিজ হৈছে আপোনাক কলোৱে আমি ঘিনাৰে অপচাই অনাৰেবল মেম্বাৰ হৈছে আৰামত কওক না হৈছে তাৰ কথাও আজি আমি বিধানসভাত উল্লেখ কৰিব লাগে মাননীয় অধ্যক্ষ মহোদয়